নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ বাবে এটা বৃহৎ ঘোষণা কৰিছে। এইবাৰ আৰু নতুনকৈ 20 লাখ হিতাধিকাৰীক অৰুণোদয় দিয়া হ'ব। অৰুণোদয় 3.0ৰ বাবে আধাৰ আৰু ৰেচন কাৰ্ড থাকিব লাগিব। অৰুণোদয়ক আধাৰ আৰু ৰেচনৰ লগত লিংক কৰা হ'ব। এইবাৰ অসম চৰকাৰে অৰুণোদয়ক লৈ নতুনকৈ বাছনিৰ প্ৰক্ৰিয়াৰ কাম কৰিব। ৰেচন আৰু আধাৰ নাথাকিলে নাপাব অৰুণোদয় আঁচনিৰ ধন। অহা ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয় 3.0ৰ হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়াৰ কাম আৰম্ভ হ'ব। বৰ্তমানে এই পাই থকা অৰুণোদয় আঁচনিৰ 27 লাখ হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ লোকে পাব লগা লোকৰ নতুনকৈ এটা বাছনি প্ৰক্ৰিয়া হ'ব। বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মন্তব্য শুনাবলৈ আমি এতিয়া চেষ্টা কৰিছোঁ। আপোনালোকে মন্তব্যটো শুনিব, স্কিপ নকৰিব, ভালদৰে শুনিব। অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলোঁ 19 লাখ হিতাধিকাৰীৰে। অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ 27 লাখ হিতাধিকাৰী। এতিয়া অৰুণোদয় 3 আমি সিদ্ধান্ত লৈছোঁ যে আৰু আমি প্ৰায় আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ। যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো, তেতিয়াহ'লে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব। আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে। তাৰ কাৰণে মই যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল, মই কৈছিলোঁ যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব। আৰু যদি ৰেচন কাৰ্ড কাৰোবাৰ থাকে, তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব। অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড। সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব, তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব। অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয়, তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব, বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে। যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই, তেতিয়া তেওঁলোকে নাপাবও পাৰে। অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3ৰ কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। আৰু এই কামটো যাতে খুব সুষমভাৱে, কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবুল হৈ যাব, আজিতকৈ দুগুণ হৈ যাব। আজি 27 লাখ আছে, তেতিয়া প্ৰায় 47 লাখ হ'ব। ডাবুল নহ'ব, অকণমান ডাবুলতকৈ কম হ'ব। গতিকে এইবাৰ যাতে অৰুণোদয় প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল, প্ৰত্যেকটো হয়তো নহ'ব, 80% হ'ব। ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে, আমাৰ অৰুণোদয় 47 লাখ। কিন্তু যিহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে, 4খন গাড়ী থাকিলে নাপায়, মন্ত্ৰী MLA পৰিয়ালে নাপায়, পঞ্চায়তৰ পৰিয়ালে নাপায়। সেইকাৰণে আমি ভাবিছোঁ যে 47 লাখ উইল বি এ চাফিচিয়েণ্ট নাম্বাৰ যোগ্যজনক দিবৰ কাৰণে। আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম। তাৰ বিষয়েও জিলা উপায়ুক্তসকলৰ লগত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম।